আজিৰে পৰা শৰাইঘাট কদমতলী সত্ৰ নামঘৰত আঞ্চলিক ভিত্তিত দৌল উৎসৱ উদযাপন। আজিৰে পৰা ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যৰ চৌদিশে উখল মাখল পৰিৱেশ। কামৰূপ জিলাৰ ডুমুনিচুকী সমীপৰ শৰাইঘাটৰ কদমতলী সত্ৰ নামঘৰত আঞ্চলিক ভিত্তিত দৌল উৎসৱ উদযাপন কৰা হয়। 2 মাৰ্চৰ পৰা 3 মাৰ্চলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰঙৰ উৎসৱত সমবেত হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজ। এইলৈ সজাই পৰাই আকৰ্ষণীয় কৰি তুলিছে কদমতলী সত্ৰ নামঘৰ প্ৰাংগণ। ইজনে সিজনক ৰং সানি আনন্দত মতলীয়া ভক্তপ্ৰাণ ৰাইজ। অতিকৈ পুৰণি এই কদমতলী দৌল মহোৎসৱক লৈ স্থানীয় ৰাইজৰ মাজত উৎসাহৰ ঢল দেখা গৈছে। ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, পানী তোলন, আবেলি আধ্যাত্মিকতাৰ লগতে বৰ্ণিল শোভাযাত্ৰাৰে গোসাঁই আনয়ন, সন্ধিয়া আৰিয়া প্ৰজ্বলন, নিশা পাপৰি মিনি থিয়েটাৰ দলৰ নাট প্ৰদৰ্শন, নাগাৰা নাম প্ৰদৰ্শন আদি কাৰ্যসূচী সম্পন্ন হয়। একেদৰে মঙলবাৰে ৰাতিপুৱা স্বচ্ছ অভিযান, দেৱদৌলত পূজা স্থাপন, দেৱদৌলত গোসাঁই স্থাপন, নাগাৰা নাম পৰিৱেশন, সম্বৰ্ধনা আদি অনুষ্ঠান ৰূপায়ণ কৰা হ'ব। ইফালে ফাকুৱাৰ উৎসৱে সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী কৰাৰ লগতে অপায় অমংগল দূৰ হোৱাৰ কামনা কৰে দৌল উৎসৱ উদযাপন সমিতি আৰু কদমতলী সত্ৰ নামঘৰ পৰিচালনা সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, AIN লাইভ। নামঘৰত অতি পূৰ্বৰ পৰা আমি উলহ মালহেৰে দৌল উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰি আহিছোঁ। আমি এই অনুষ্ঠানত বহুতো ভক্তই ফটা প্ৰদান কৰে। আজিৰ এইবেলি আমাৰ 1170টা এতিয়ালৈকে ফটা আমাৰ জ্বলাব। পুৰোহিতে মন্ত্ৰপাঠ কৰি ব্যক্তিসকলে নিজৰ নিজৰ ফটাৰ জ্বলাই যাব। ইয়াৰ লগতে আমি সমূহ উপস্থিতি ৰাইজে আমাৰ ৰন্ধনশালত ৰাতিৰ নিৰামিষ আলু পিটিকা, দালি বইল খাদ্য গ্ৰহণ কৰিব। যিমান যাত্ৰী আহিছে সকলোখিনি যাত্ৰীয়ে আমাৰ মহাভোগ গ্ৰহণ কৰিব। অহাকাইলৈ ৰাতিপুৱা আমি দৌলত গোসাঁনী স্থাপন কৰাওঁ। দ্বিতীয়তে আকৌ দুপৰীয়া নাম প্ৰসংগ হ'ব। দুপৰীয়াৰ ভাগত আমাৰ খিচাৰি হ'ব। আমাৰ বছৰি খিচাৰি 60-70টা বনোৱা হয়। এইবিলাক সকলো অৰিহণা ৰাইজে দান বৰঙণিৰে বনায় আৰু এই অনুষ্ঠানটি সকলো ৰাইজৰ দান বৰঙণিৰে আমি পালন কৰি আহিছোঁ। এইখিনিয়ে বছৰে আমাৰ গোসাঁই মানুহবিলাকে নিয়ে, 2-1 লৈ গৈছে আগতে। গতিকে নিৰ্দিষ্ট কৰা থাকে। তেখেতসকলৰ তাত দিনৰ ভাগত আমি 11টামান বজাত তেখেতসকলে আহি পেলাই গোসাঁইটো লৈ যায় আৰু তাতে গৈ আমাৰ মানুহখিনিয়ে নাম প্ৰসংগ কৰে আৰু নাম প্ৰসংগ কৰাৰ পিছত গোটেই আমাৰ যিখিনি অসমীয়া ৰাইজ আছে এই ৰাইজখিনিয়ে যাতে প্ৰদক্ষিণৰ এটা সুবিধা পায় আৰু গোটেই ৰাস্তা ঘাট আমাৰ পকা আছেই। গতিকে সেই পকা ৰাস্তাৰ মাজেদি গোটেই প্ৰদক্ষিণ কৰা হয় আৰু প্ৰদক্ষিণ কৰি আমাৰ গোসাঁই অনা হৈছে। মানে 6টামান বজাত আমাৰ আহি পায় প্ৰতি বছৰে। তাৰপিছত পূজা আৰম্ভ হ'ব আৰু এই শোভাযাত্ৰাত আমাৰ মহিলাখিনিয়ে বেছি অংশগ্ৰহণ কৰে আৰু এই দোলাভাৰী থাকে দুজন, সেই দোলাভাৰী দুজনে গোসাঁই লৈ পেলাই আহি থাকে আৰু সকলোৱে নাম প্ৰসংগ কৰে। এইখিনিয়ে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।